সদৌ অসম ছাত্ৰ সন্থাত কালিমা হানিলে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য উপম দাসে। এগৰাকী যুৱতীক ভিন্ন ধৰণে নিৰ্যাতনৰ অভিযোগ। 2016 চনতে আইনী বিবাহ সম্পন্ন কৰি কেনেকৈ আছুৰ দায়িত্বত আছিল উপম দাস। বিবাহিত উপম দাসক কোনে আছুৰ মজিয়াত দিছিলে ঠাই। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বাংকাকাটাত কৰবী কাকতি নামৰ এগৰাকী যুৱতীৰ ৰহস্যজনক আত্মহননক লৈ চাঞ্চল্য। সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য উপম দাসৰ বিৰুদ্ধে যুৱতীগৰাকীক ভিন্ন ধৰণে নিৰ্যাতনৰ অভিযোগ। 2016 চনতে উপম দাস আৰু কৰবী কাকতিৰ মাজত সম্পন্ন হৈছিল আইনী বিবাহ। উপম দাসে যুৱতীগৰাকীৰ পৰা ধন বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ। আৰু উপম দাসৰ বাবেই সমগ্ৰ ঘটনাক্ৰমক সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ পৰিয়ালৰ। উল্লেখ্য যে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই উপম দাসক এক বিবৃতিৰ জৰিয়তে বহিষ্কাৰৰ কথা প্ৰকাশ কৰে। বৰ্তমান পলাতক উপম দাসৰ বিৰুদ্ধে ছয়গাং থানাত এজাহাৰ দাখিল কৰি কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে। মানে ছোৱালীজনী পৰহি গধূলি তাই কৰ্মৰ পৰা আহিছিল। আহি ৰাতি তাই বজাৰ চজাৰ কৰি আনি ভাত পানী নিজে বনাইছে। চব খাই কালি ৰাতিপুৱা 10টামান বজাত তাই ছয়গাঁও যাওঁ বুলি কৈছিল। কৈ পেলাই যে অলপ পিছত যাম, মই শুই তাই বাগাত দি আছিল বিচনাত। দুপৰীয়া মাকে ভাত খাব যেতিয়া মাতিব গ'ল, সেই সময়ত তাইৰ গাত কোনো তত নাই, মাত নাই। সেনেকুৱা অৱস্থাত মই যাই যে চালোঁ তাই বেহুচ। সেনেকৈ মেডিকেলত নিয়াৰ পিছত তাইক মৃত বুলি ঘোষণা কৰিলে। কিন্তু তাই মই জানাত এজন ল'ৰাক ভাল পাইছিলে, উপম দাস নামৰ ল'ৰা এজনক। এদিন তাৰ ঘৰত মই গৈছিলোঁ। সি বহুদিন বিয়াৰ কাৰণে আমি তাক কথা কওঁ, সি বিয়াত মান্তি নহ'ল। আৰু মাজে সময়ে সি ইয়াৰ পৰা পইচা পাতি মানে প্ৰায় প্ৰত্যেক মাহতে তাক পইচা লাগে, পইচা নিয়ে। কিন্তু বিয়াৰ কথাটো ক'লে মই কৈ আছোঁ ৰ তাৰিখ ঘৰত যাম ৰ, বাইদেউতাক পঠাম ৰ বুলি কয়। কিন্তু এদিনলৈও নাহি। আৰু কেতিয়াবা গম পাওঁ দুয়োটাৰ কাজিয়াৰ অলপ মোবাইলত কাজিয়া লাগে। সিহঁতে মই ঘৰত ক'লোঁ, কিন্তু সি মান্তি নহ'ল বিয়াৰ কাৰণে। ক'লে তেনেস্থলত তাৰ কাৰণে আজি মোৰ ছোৱালী এনেকুৱা অৱস্থা হ'ব লগা হ'ল। আচ্ছা, 2:10-15 মানত সেই অৱস্থাটোত আমি লগ পালোঁ মাকে। দুপৰীয়া ভাত খাব যেতিয়া মাতিব যায়, ভাত বনাইছে মাক আৰু মই ভাত বনাইছোঁ। তাইক ভাত খাব মাতিব যাওঁতে তাইৰ এনেকুৱা অৱস্থা, তাইৰ দেহা শক্তি নাই, মাত নাই, কোনো চেন্সে নাই। আৰু কিবা খাইছিল নেকি? খোৱাটো একো নেদেখিলোঁ, কিন্তু এটা চিৰিঞ্জ পাইছিলোঁ। চিৰিঞ্জ তাৰে আগত ৰাতিপুৱা চাহ পানী একো খাইছিলোঁ। এইবিলাক বিষয়ে একো কোৱা নাই, মাত্ৰ ছয়গাঁৱত যাম বুলি কৈছিল। তেখেতে চিৰিঞ্জটো ব্যৱহাৰ কৰে, তেখেত নাৰ্ছ কাম কৰে নেকি? তেওঁ নাৰ্ছ কাম কৰিছিল। মানে তেখেতে ইনজেকশ্যন লৈ পেলাই আত্মহত্যা কৰে বুলি সন্দেহ হয়? ঠিক সেইটোৱে সন্দেহ হয়, কাৰণ বেলেগ একো হেৰিও নাপালোঁ। আৰু তেনেকুৱা তাইৰ হেৰিটো আমি কোনোদিন দেখা নাই কা। আজি কিছুদিনৰ পৰা তাইৰ অলপমান মানে মুখৰ হেৰিটো বেলেগ, ইমানখিনিয়ে। কালি যেতিয়া তেখেতে ক'লে খুৰা হয় মোৰ কাজিন চিষ্টাৰ হয়। কালি যিটো ঘটনা ঘটিল, ঘটনাৰ পিছত মই কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ। তাৰ পৰা আহি আমি হস্পিটেললৈ গ'লোঁ। তাতেতো ডক্টৰে মৃত বুলি ঘোষণাই কৰিল। তাৰে পিছৰ পৰ্যায়ে আমি থানাত গ'লোঁ, থানাত এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত আহি পুলিচৰ লগত আহোঁতে আমি তাইৰ কাগজ পাতিবিলাক চাওঁতে কোৰ্ট মেৰিজ চাৰ্টিফিকেটটো পালোঁ। তাৰপিছত ঠিক তেনেকৈ আমি মোটামুটি ৰাতি এজাহাৰ দিলোঁ। এজাহাৰ দি আহি ৰাতিপুৱাৰ ভাগত আমি তেখেত মানে অসম কেন্দ্ৰীয় সমিতিৰ ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক আছিলে। তাৰপিছত আমি সেই মৰ্মে মই ৰাতিপুৱা অসম আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়াৰ লগত কথা হৈছিলোঁ। তেখেতক কথাখিনি মই অৱগত কৰালোঁ। কৰাতে তেখেতে মোক হোৱাটছএপ যোগে উপম দাসক বহিষ্কৃত কৰা বুলি মোক এখন চিঠি পঠাইছে। আৰু তাৰ উপৰি তেখেতে মানে যিটো কাণ্ড কৰিছে সেইটো সম্পূৰ্ণ ঘৃণনীয়। মানে ক'ব গ'লে আজি সি টকা এটা কাম ছোৱালী এজনীক লোন লোৱালৈকে বাধ্য কৰোৱা,
আৰু শুনামতে তেখেতৰ অন্য ছোৱালীৰ লগতো কিবা মানে তেনেকুৱা ধৰণৰ সম্পৰ্ক হোৱা বুলি শুনা পাইছোঁ। এতিয়া 2016 চনতে তেখেতে কোৰ্ট মেৰেজ কৰি আজিও যে তেওঁ আজি ছাত্ৰ সন্থাৰ ইমান ডাঙৰ এটা পদত তেখেতে আজিও যে ইমান সেই পদত যে তেখেতে কাম কৰি আছে, সেইখিনি কেনেকৈ কৰিল কি কৰিল সেইটো এতিয়া প্ৰশাসনেহে বুজিব, ছাত্ৰ সন্থাহে বুজিব এইখিনি ক্ষেত্ৰত। এতিয়া আমি এটাই অনুৰোধ কৰিছোঁ, অসম আৰক্ষীকো কৈছোঁ, আপোনালোকৰ জৰিয়তে এইখিনি কথাই ক'ব বিচাৰোঁ যে তেখেতে যাতে উচিত শাস্তি পায়। ছোৱালীগৰাকী মানসিক যি অত্যাচাৰ কৰিলে, এই অত্যাচাৰৰ বলি যিয়ে তেখেতে যিহেতু ছোৱালীগৰাকী হেৰাই গ'ল। ছোৱালীগৰাকী হেৰাই গ'ল মানে ছোৱালীগৰাকী মোৰ ভণ্টি, মোৰ একেবাৰে আমাৰ গোটেই পৰিয়ালৰ সকলোতকৈ সৰু আছিল তাই সকলোৰে মৰমৰ আছিল। আজি তাই মোটামুটি প্ৰতিটো ৰাখি বন্ধৰ সময়ত তাই আমাৰ লগত যি ধুনীয়াকৈ ৰাখি বান্ধে, আজি এই বছৰ তাই নাহিল। তাই সেই পৰম্পৰাটো তাই আমাৰ লগত সদায় ৰাখি আহিছিল। তাইৰ কাৰণে আনা কাপোৰ কানিও সেনেকৈ থাকিল, তাই নাহিলে এইবাৰ ৰাখি বন্ধনত। তাই মানে মানসিক যিটো ডিপ্ৰেশ্যন, সেই ডিপ্ৰেশ্যনটো তাই আজি বহুত দিনৰ পৰা ভুগি আছে, যদিও আমি হিচাপতকৈ তাইতকৈ বয়সত বহুখিনিয়ে ডাঙৰ, আমাৰ লগত এইবিলাক কথা অৱগত নকৰে। তাৰপিছত দেখিলেও মুখখনত যিটো তাইৰ এটা উজ্জ্বল হাঁহিমুখীয়া মুখ আছিল, সেই হাঁহিমুখীয়া মুখখন নেদেখা হৈছোঁ। এতিয়া খুড়ীমাৰ পৰা যিখিনি কথা গম পাইছোঁ, সেইখিনি মতে মানে আজি উপম দাসে তাইৰ ওপৰত এটা বেলেগ ধৰণৰ অত্যাচাৰ চলাই আছে। মানে মই শুনা মতে তাই যিখিনি য'ত কি কয় আপোনাৰ আকাংক্ষা হস্পিটেলত কাম কৰে, তাত যি দৰমহা পাতি পায় তাৰো তাক হিস্সা দিব লাগে। তাৰপিছত মোটামুটি সি যিটো ঘৰ বনাইছে, তাৰ সেই ঘৰটোতো বোলে তাৰ আমাৰ ভণ্টিৰ বহুতখিনি অৰিহণা আছে। তাৰোপৰি এতিয়া মানে সি মানে তাইক আগত যি কৈছিল 2016 চনত যি কোৰ্ট মেৰেজ কৰিছিল, এতিয়া তাইৰ প্ৰতি উপম দাসৰ কোনো ধৰণৰ একো মানে প্ৰেম ভাৱ নাই। সেইকাৰণে সি এতিয়া তাইক বয়কট মানে হেৰি কৰে আৰু ইগন'ৰ কৰে আৰু বেলেগ ধৰণৰ অত্যাচাৰবিলাক কৰি থাকে। আৰু সাংগঠনিক ল'ৰা কথাৰ ভাষাৰ সুৰ আছে, সেই ভাষাৰ জৰিয়তে তাইক সম্পূৰ্ণৰূপে তাইক বান্ধি লৈ পিনে মানে তাইৰ ওপৰত বেলেগ ধৰণৰ এটা অত্যাচাৰ চলাই আছে। মানে ক'ব লাগিলে এক প্ৰকাৰৰ মানসিক অত্যাচাৰ চলাই, এক প্ৰকাৰৰ মানসিক অত্যাচাৰ, এক প্ৰকাৰৰ ক'ব গ'লে ফিজিকেলি অত্যাচাৰ, এক প্ৰকাৰৰ ক'ব গ'লে সৰু ছোৱালী একজনীক সি মানে যিটো এটা পাক চক্ৰত সোমাই পিনে প্ৰেমৰ মায়াজালত পেলাই তাইৰ ওপৰত যিটো অত্যাচাৰ কৰিছে, এটা পৰিয়ালৰ একমাত্ৰ এগৰাকী ছোৱালী আছিল, সেই ছোৱালীগৰাকী আমাৰ মাজৰ পৰা লৈ গ'ল। এইটোতো সম্পূৰ্ণ মানে আমাৰ কাৰণেই লজ্জাজনক নহয়, অসম ছাত্ৰ সন্থাৰ কাৰণেও লজ্জাজনক। তেখেতসকলে কি ধৰণৰ উৎপল শৰ্মা ডাঙৰীয়াতে কি ধৰণৰ বিবেচনা লয় এই ক্ষেত্ৰত মই নাজানো। অকল বহিষ্কাৰ কৰিলেই নহ'ব, অসম ছাত্ৰ সন্থাই এনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব যে তেখেতৰ পৰৱৰ্তী সময়ত তেখেত যাতে উচিত শাস্তি পায়। তেখেতে অকল এনেকৈ থাকিলে নহ'ব, সম্পূৰ্ণ শাস্তি পাব লাগিব। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।